want justice. সাংবাদিক আক্রমণ করা বন্ধ করো। সাংবাদিক আক্রমণ করা বন্ধ করো। We want justice. We want justice. সাংবাদিক আক্রমণ করা বন্ধ করো। সাংবাদিক আক্রমণ করা বন্ধ করো। মহিলা সাংবাদিক আক্রমণ করা বন্ধ করো। দুর্বৃত্ত গ্রেপ্তার করো। দুর্বৃত্ত গ্রেপ্তার করো। মহিলা সাংবাদিকক ন্যায় দিয়ক। সদৌ অসম সাংবাদিক মঞ্চ জিন্দাবাদ। সদৌ অসম সাংবাদিক মঞ্চ জিন্দাবাদ। সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতি জিন্দাবাদ। সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতি জিন্দাবাদ। এই জুই জ্বলিছে, এই সংগ্ৰাম চলিছে, এই জুই জ্বলিছে। মহিলা সাংবাদিকক ন্যায় দিয়ক। মহিলা সাংবাদিকক ন্যায় দিয়ক। নাহৰকটীয়া জিলা প্ৰশাসন হাই। নাহৰকটীয়া আৰক্ষী হাই। ডিব্ৰুগড় জিলা প্ৰশাসন হাই। নাহৰকটীয়া আৰক্ষী হাই। যোৱা 3 দিন আগত নাহৰকটীয়াত টিভি নিউজৰ এগৰাকী মহিলা সাংবাদিকক দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সময়ছোৱাত দলবদ্ধভাৱে আক্ৰমণ কৰে ভেটাৰ মালিক তথা এটি সজাতি দলে। এই সমগ্ৰ ঘটনাটোক আমি সদৌ অসম সাংবাদিক মঞ্চই আমি গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আমি আজিৰ দিনটো আমাৰ বাবে কলা দিন। আজি আমি সকলোৱে কলা বেজ পৰিধান কৰি আজি আমি প্ৰতিবাদ কৰিছোঁ। মহিলা সাংবাদিকগৰাকীৰ ন্যায়ৰ দাবীত আমি প্ৰতিবাদ কৰিছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিন 3 দিন উকলি গ'ল। 3 দিন উকলি যোৱাৰ পাছতো এজনো অপৰাধীক নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ দ্বাৰা এয়া বুজায় যে নাহৰকটীয়া আৰক্ষীয়ে অপৰাধীৰ সৈতে গোপন বুজাবুজি আছে নেকি? এয়া আমাৰ এক ডাঙৰ প্ৰশ্ন। যদি গোপন বুজাবুজি হয়, আজি সঁচাকৈ অসমত নাৰী সুৰক্ষিত নহয়। তাৰ জ্বলন্ত উদাহৰণ হ'ল যোৱা 2 দিনমান আগত নাহৰকটীয়াত যিধৰণে এজন মহিলা সাংবাদিকে ইটা ভেটাত বাতৰি সংগ্ৰহ কৰিব গৈছিলে, তেনেক্ষেত্ৰত ইটা ভেটা মালিকে সিহঁতৰ দলবদ্ধভাৱে যিধৰণে মহিলাগৰাকীৰ ওপৰত মানে অত্যাচাৰ চলালে সেয়া আজিৰ তাৰিখত কোনো পধ্যে মানি লোৱা নহয়। সেই প্ৰতিবাদত আজি আমি ধুবুৰী জিলা KPB লগতে সদৌ অসম সাংবাদিক মঞ্চ আমি একগোট হৈ তীব্ৰ ভাষাৰে সেই কলা দিৱস আজি পালন কৰি আছোঁ ইয়াত। আৰু আমি দেখিবলৈ পাইছোঁ যে অকল সাংবাদিকে নহয়, বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত মানে কিছুমান দুষ্কৃতিকাৰী আমাৰ মহিলাৰ লগতে প্ৰশাসনৰ ওপৰত মানে অত্যাচাৰ কৰা দেখা গৈছে। গতিকে এইবোৰ অত্যাচাৰ আমি কোনোপধ্যে মানি নলওঁ। গতিকে আমি আপোনালোকৰ যোগেদি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যিজন মানে ভেটা মালিকে সেই মহিলা সাংবাদিক আক্ৰমণ কৰিলে তেওঁক কৰায়ত্ব কৰিব লাগে। অন্যথা আমি ধুবুৰী জিলাত বা গোটেই অসমতে ইয়াতকৈ আৰু তীব্ৰ মানে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ মোদী চৰকাৰে ইতিমধ্যে কৈ দিছে যে নাৰী পঢ়াও নাৰী বচাও। সেই ক্ষেত্ৰত অসমৰ চৰকাৰ গৃহভাৱে ক'তবা নহয় ক'তবাত নাৰী সুৰক্ষা দিয়াত বিফল হৈ আছে। গতিকে আমি তীব্ৰ ভাষাৰ গৰিহণা দিছোঁ, মানে যিটো ভাষা ক'ব নোৱাৰে যে মহিলাৰ সাংবাদিকৰ ওপৰত এনেধৰণৰ আক্ৰমণ কৰিব দলবদ্ধভাৱে। গতিকে আমি এই তাৰ স্থানীয় প্ৰশাসনৰ ইয়াত সম্পূৰ্ণৰূপে মানে ফেইল হোৱা ব্যৰ্থ বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ আজিলৈকে যিহেতু কেছ ৰেজিষ্টাৰ্ড হোৱা নাই বা দুষ্কৃতি কৰায়ত্ব কৰা নাই। গতিকে আপোনালোকক যদি পুনৰবাৰ আহ্বান জনাইছে স্থানীয় প্ৰশাসনে সেই জিলাখনত যে 24 ঘণ্টাৰ ভিতৰত মানে দুষ্কৃতি কৰায়ত্ব কৰক, অন্যথা আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যিহেতুকে আজি আমি সদৌ অসম সাংবাদিক মঞ্চই কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জিলা সমিতিৰ যি যৌথ উদ্যোগত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতুকে নাহৰকটীয়াত এজন মহিলা সংবাদকৰ্মীক দলবদ্ধ আক্ৰমণ কৰা হৈছিল। এজন ভাটাৰ মালিকৰ লগত চাংগু পাংগুৱে যি দলবদ্ধ এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে সদৌ অসম সাংবাদিক মঞ্চৰ ফালৰ পৰা গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আমি দাবী উত্থাপন কৰিছোঁ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু যি নাহৰকটীয়া যি আৰক্ষী আছে, আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে যি দুৰ্বৃত্ত আছে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ে তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে কৈছোঁ যিহেতুকে সদৌ অসম সাংবাদিক মঞ্চৰ ফালৰ পৰা যে যদি গ্ৰেপ্তাৰ কৰা নহয় আমি ৰাজ্যৰ
জিলাই জিলাই আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম, তেতিয়া আৰক্ষী তথা প্ৰশাসন জগৰীয়া হ'ব। এইটো আমি স্পষ্ট ভাষাৰে ক'লোঁ।